গাৰ্গক শেষ কৰা পাখণ্ড কেইটাক বাক্সা জিলা কাৰাগাৰত থাকিবলৈ দিয়া নহব আমাৰ ঠাইত থাকি আমাৰ ঠাই লেতেৰা কৰিবলৈ দিয়া নহব এই অপৰাধী কেইটাক এই মন্তব্য প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাজ্যে বাক্সা কেন্দ্ৰীয় কাৰাগাৰলৈ যেটো বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত পাঁচটাকৈ অভিযুক্তক আৰু বাক্সা কাৰাগাৰ পোৱাৰ পাছতে এতিয়া প্ৰতিবাদ কৰিছে স্থানীয় লোকে আৰু প্ৰতিবাদৰ মাজতে এই মন্তব্য কৰিছে স্থানীয় লোকে জুবিন গাৰ্গক মৃত্যুৰ মুখলৈ ঠেলি দিয়া এই কেইটা পাখণ্ডক আমাৰ ঠাইত থাকি আমাৰ ঠাই লেতেৰা কৰিবলৈ দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰিছে স্থানীয় ৰাজ্যে যেটো জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে অন্যতম অভিযুক্ত মৃত্যুৰ অন্যতম অভিযুক্ত এই পাঁচটাকৈ অভিযুক্ত আৰু এই কেইটা আমাৰ ঠাইত থাকি আমাৰ ঠাই লেতেৰা কৰিবলৈ দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰিছে এতিয়া বাক্সাৰ স্থানীয় ৰাজ্যে আমাৰ ওচৰত যেটো স্থানীয় ৰাজ্যৰ মন্তব্য আছে পুনৰবাৰ আপোনালোকক মন্তব্য শুনাব বিচাৰিছো এনেকুৱা ৰাজনীতি কৰা আমাক মুখ্যমন্ত্ৰী প্ৰয়োজন নাই যত নেকি হেমন্ত বিশ্ব শৰ্মাই ঋণিকে ভূঞাক বাছৰ স্বাৰ্থত এনেকুৱা ৰাজনীতি কৰি আছে গতিকে এনেকুৱা ৰাজনীতি কৰা আমাক প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ পৰা অতি সোনকালে পদত্যাগ কৰক আৰু এনেকুৱা এখন কাৰাগাৰ 2000 জন মানুহ ৰাখিব পৰা কাৰাগাৰ এখন আজিলৈকে কোনো এজন ব্যক্তি ৰখা নাই বাছব চাইছে গতিকে এই আমি সিদ্ধান্ত মানি লোৱা নহব কোনো মধ্যে মানি নলয় আমাৰ বাক্সাবাসীয়ে কাৰণ জুবিন গাৰ্গে আজিলৈকে কোনো ৰাজনীতি ভাল পোৱা নাছিল ৰাজনীতিৰ মাজলৈকে যোৱা নাছিল আজি এই হেমন্ত বিশ্ব শৰ্মাই এই ৰাজনীতিৰ মাজলৈ এই জুবিন গাৰ্গ কিয় টানি আছে বাৰে বাৰে এই আমাক প্ৰত্যুত্তৰ দিব লাগিব নহ'লে আগন্তুক ইলেকশ্যনত এই প্ৰত্যুত্তৰ অসমবাসীয়ে হেমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিব যেতিয়া জীয়াই আছিল সেই সময়ত এনেকুৱা পুলিচ প্ৰশাসনে তেখেতক নিৰাপত্তা প্ৰদান কৰা নাছিল কিন্তু আজি জুবিন গাৰ্গক যিকেইজন ব্যক্তিয়ে হত্যা কৰিলে সেইকেইজন ব্যক্তিক নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে পুলিচ প্ৰশাসনে উঠি পৰি লাগিছে কিহৰ কাৰণে পুলিচ প্ৰশাসনে উঠি পৰি লাগিছে জুবিন গাৰ্গৰ হত্যাকাৰীক চৰকাৰ প্ৰশাসনে ৰক্ষণাবেক্ষণ দি আছে তাৰ কাৰণে কোনো এজন কয়দী নথকা জেলত তেখেতসকলক ৰখাৰ ব্যৱস্থা কৰিছে আমাৰ এটা ব্যৱস্থা কথা আমাক ন্যায় লাগিবই তেখেতসকলক ফাঁচি দিয়ক নহ'লে ৰাইজৰ আগত এৰি দিয়ক এটাই কথা হয় ফাঁচি দিয়ক নহ'লে আমাক দিয়ক সবিশেষ খবৰ কাৰাগাৰত সোমোৱাৰ সময়তে সিদ্ধাৰ্থ শ্যামকানে থকা বাহনলৈ জুবিন গাৰ্গৰ অনুৰাগীয়ে দলিয়ালে শিল চেণ্ডেল পানীৰ বটল জুবিন গাৰ্গৰ অনুৰাগীৰ ক্ষোভৰ বলি হৈছে এতিয়া ক্ষোভৰ সন্মুখীন হৈছে শ্যামকানু মহন্ত সিদ্ধাৰ্থৰ লগতে এতিয়া সন্দীপন গাৰ্গ যিহেতু বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত 5গৰাকী ব্যক্তিক আৰু আটাইকেইগৰাকী অভিযুক্ত কাৰাগাৰলৈ সুমিওৱাৰ সময়তে এতিয়া জুবিন গাৰ্গৰ অনুৰাগী তথা স্থানীয় ৰাইজৰ ক্ষোভৰ সন্মুখীন হৈছে এই 5টাকৈ অভিযুক্ত জুবিন গাৰ্গক শেষ কৰা পাখণ্ড কেইটাক বাক্সাত থাকিবলৈ নিদিও বুলি মন্তব্য প্ৰকাশ কৰিছে বাক্সাৰ স্থানীয় ৰাইজে শ্যামকানু সিদ্ধাৰ্থ সন্দীপনহঁতক আমাৰ জেগা লেতেৰা কৰিবলৈ নিদিও জুবিন গাৰ্গ আৰু আৰক্ষীৰ মাজত বাক্সাত সৃষ্টি হৈছে হতাহতি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে বাক্সা জিলা কাৰাগাৰৰ সন্মুখত নিয়োগ কৰা হৈছে মোতায়েন কৰা হৈছে অতিৰিক্ত আৰক্ষী স্থানীয় ৰাইজৰ প্ৰতিবাদ এতিয়া সাব্যস্ত কৰিছে জুবিন গাৰ্গক শেষ কৰি দিয়া এইকেইটা অভিযুক্তক বাক্সাত থাকি বাক্সাখন লেতেৰা কৰিবলৈ নিদিও বুলি মন্তব্য প্ৰকাশ কৰিছে স্থানীয় ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু সিদ্ধাৰ্থ সন্দীপন আৰু জুবিন গাৰ্গৰ যি দুই নিৰাপত্তাৰক্ষী আছিল দেহৰক্ষী আছিল দুয়োগৰাকী যিহেতু বৰ্তমান সময়ত বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু কাৰাগাৰত উপস্থিত হোৱাৰ সময়তে ৰাজ্যৰ ক্ষোভৰ সন্মুখীন হৈছে এতিয়া আটাইকেইগৰাকী আৰক্ষী তথা সন্দীপনহঁত যোনখন বাহনত নিয়া হৈছিল বাহনখনলৈ শিলগুটি চেণ্ডেল নিক্ষেপ কৰিছে এতিয়া স্থানীয় ৰাইজে জুবিন অনুৰাগীয়ে বাহনলৈ নিক্ষেপ কৰিছে চেণ্ডেল শিলগুটি অনুৰাগী ক্ষোভৰ বলি হৈছে এতিয়া ক্ষোভৰ সন্মুখীন হৈছে জুবিন গাৰ্গৰ অনুৰাগীৰ লগতে স্থানীয় ৰাইজ আটাইকেইগৰাকীৰ বিৰুদ্ধে এতিয়া গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অনুৰাগীসকলে
আমাৰ ওচৰত যিহেতু মন্তব্য আছে পুনৰ আপোনালোকক মন্তব্য শুনাব বিচাৰিছোঁ এনেকুৱা ৰাজনীতি কৰা আমাক মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নাই য'ত নেকি হেমন্ত বিশ্ব শৰ্মাই ৰিণিকে ভূঞাক বাছৰ স্বাৰ্থত এনেকুৱা ৰাজনীতি কৰি আছে গতিকে এনেকুৱা ৰাজনীতি কৰা আমাক প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ পৰা অতি সোনকালে পদত্যাগ কৰক আৰু এনেকুৱা এখন কাৰাগাৰ 2000জন মানুহ ৰাখিব পৰা কাৰাগাৰ এখন আজিলৈকে কোনো এজন ব্যক্তি ৰখা নাই বাছব চাইছে গতিকে এই আমি সিদ্ধান্ত মানি লোৱা নহ'ব কোনো পৰ্যায়ে মানি নলয় আমাৰ বাক্সাবাসীয়ে কাৰণ জুবিন গাৰ্গে আজিলৈকে কোনো ৰাজনীতি ভাল পোৱা নাছিল ৰাজনীতিৰ মাজলৈকে যোৱা নাছিল আজি এই হেমন্ত বিশ্ব শৰ্মাই এই ৰাজনীতিৰ মাজলৈ এই জুবিন গাৰ্গ কিয় টানি আছে বাৰে বাৰে এই আমাক প্ৰত্যুত্তৰ দিব লাগিব নহ'লে আগন্তুক ইলেকশ্যনত এই প্ৰত্যুত্তৰ অসমবাসীয়ে হেমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিব জুবিন গাৰ্গ যেতিয়া জীয়াই আছিল সেই সময়ত এনেকুৱা পুলিচ প্ৰশাসনে তেখেতক নিৰাপত্তা প্ৰদান কৰা নাছিল কিন্তু আজি জুবিন গাৰ্গৰ যিকেইজন ব্যক্তিয়ে হত্যা কৰিলে সেইকেইজন ব্যক্তিক নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে পুলিচ প্ৰশাসনে উঠি পৰি লাগিছে কিহৰ কাৰণে পুলিচ প্ৰশাসনে উঠি পৰি লাগিছে জুবিন গাৰ্গৰ হত্যাকাৰীক চৰকাৰ প্ৰশাসনে ৰক্ষণাবেক্ষণ দি আছে তাৰ কাৰণে কোনো এজন কয়দিন থকা জেলত তেখেতসকলক ৰখাৰ ব্যৱস্থা কৰিছে আমাৰ এটাই বস্তু কথা আমাক ন্যায় লাগিবই তেখেতসকলক ফাঁচি দিয়ক নহ'লে ৰাইজৰ আগত এৰি দিয়ক এটাই কথা হয় ফাঁচি দিয়ক নহ'লে আমাক দিয়ক এনেকুৱা ৰাজনীতি কৰা আমাক মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নাই য'ত নেকি হেমন্ত বিশ্ব শৰ্মাই ৰিণিকে ভূঞাক বাছৰ স্বাৰ্থত এনেকুৱা ৰাজনীতি কৰি আছে গতিকে এনেকুৱা ৰাজনীতি কৰা আমাক প্ৰয়োজন নাই মুখ্যমন্ত্ৰীৰ পৰা অতি সোনকালে পদত্যাগ কৰক আৰু এনেকুৱা এখন কাৰাগাৰ 2000জন মানুহ ৰাখিব পৰা কাৰাগাৰ এখন আজিলৈকে কোনো এজন ব্যক্তি ৰখা নাই বাছব চাইছে গতিকে এই আমি সিদ্ধান্ত মানি লোৱা নহ'ব কোনো পৰ্যায়ে মানি নলয় আমাৰ বাক্সাবাসীয়ে কাৰণ জুবিন গাৰ্গে আজিলৈকে কোনো ৰাজনীতি ভাল পোৱা নাছিল ৰাজনীতিৰ মাজলৈকে যোৱা নাছিল আজি এই হেমন্ত বিশ্ব শৰ্মাই এই ৰাজনীতিৰ মাজলৈ এই জুবিন গাৰ্গ কিয় টানি আছে বাৰে বাৰে এই আমাক প্ৰত্যুত্তৰ দিব লাগিব নহ'লে আগন্তুক ইলেকশ্যনত এই প্ৰত্যুত্তৰ অসমবাসীয়ে হেমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰিব জুবিন গাৰ্গ যেতিয়া জীয়াই আছিল